ওম নমঃ শিবায়। শিব বন্দনা। ওম বন্দে শিবং ত্রিনয়নং পঞ্চাননং জটাধরম চন্দ্রমৌলিং গঙ্গাধরম অক্ষমালা বিভূষিতম বাঘসম্র পরিধানং সদা যুগ ধ্যানরতম বিষকেতুং শূলপাণিং প্ৰণমামি সদা শিৱম। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। এই শিৱ বন্দনা উচ্চাৰণ কৰি শাওণ মাহৰ প্ৰতি সোমবাৰে শিৱলিংগত পানী অৰ্পণ কৰিব লাগে। তেতিয়া মনৰ সকলো আশা সিদ্ধি হয় বুলি প্ৰবাদ আছে। পবিত্ৰ শাওণ মাহত শিৱলিংগত পূজা অৰ্চনা অৰ্থাৎ অনন্ত শক্তিক শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰা বুজায়। বছৰৰ 12টা মাহৰ ভিতৰত শাওণ মাহটো শিৱৰ পূজাৰ বাবে আটাইতকৈ উত্তম বুলি বিবেচিত কৰা হয়। কিয়নো প্ৰবাদ আছে যে শাওণ মাহতে সমুদ্ৰ মন্থন কৰা হৈছিল। যেতিয়া দেৱতা আৰু দানৱৰ দ্বাৰা এই সমুদ্ৰ মন্থন কৰা হৈছিল, তেতিয়া দেৱতা আৰু দানৱৰ দ্বাৰা এই মন্থন কৰোঁতে লোৱা কালকুট বৃষ মহাদেৱে শাওণ মাহতে প্ৰাণ কৰিছিল আৰু সমগ্ৰ জগতক সেই তীব্ৰ হলাহল বিষৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিছিল। সেই হলাহল বিষ পান কৰাৰ পাছত শিৱৰ দেহত এক সহিব নোৱাৰা উত্তাপ সৃষ্টি হৈছিল, যাৰ বাবে ব্ৰহ্মা আৰু অন্যান্য সকলো দেৱতাগণে মিলি শিৱৰ দেহত জ্বলন কমাবলৈ তেওঁৰ দেহত জ্বলা অভিষেক কৰিছিল। তেতিয়াৰ পৰা শাওণ মাহত মহাদেৱক জ্বলা অভিষেক নিয়ম কৰা আৰম্ভ হ'ল। শিৱৰ দৰে সেই অনন্ত শক্তিক উপাসনা আৰু অৰ্চনাৰে পৃথিৱীৰ উপশক্তিক মষিমূৰ কৰিব চৌদিশে শুভশক্তিৰ প্ৰাদুৰ্ভাৱৰ বাবে এই মাহটোত ভক্তগণে শিৱলিংগত পানী অৰ্পণ কৰি আৰাধনাত মগ্ন হয়। এই জলৱতী নদীৰ পৰা সংগ্ৰহ কৰিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, যাতে আনৰো মনৰ কামনা সিদ্ধি হয়। ধন্যবাদ।